Hello dear students, first of all welcome back to my channel. Today I am going to explain the lesson The Sound of Music. Hello dear students, পোনপ্ৰথমে মোৰ চেনেললৈ তোমালোকক স্বাগতম জনালোঁ আৰু আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ নতুন যেটা আমি ক্লাছ 9 ইংলিছ বিষয়ৰ The Sound of Music নামৰ লেসনটোৰ ইয়াত কোৱেশ্চন আনসাৰ্ছবোৰ মই কৰাই দিম আৰু সাউণ্ড অফ মিউজিক নামৰ লেসনটোৰ দুটা পাৰ্ট আছে আমাৰ এটা ফাৰ্ষ্ট পাৰ্ট এটা সেকেন্ড পাৰ্ট ফাৰ্ষ্ট পাৰ্টত কোৱা হৈছে আমাৰ ইভলিন গ্লিনি নামৰ এগৰাকী ছোৱালীৰ আৰু সেকেন্ড পাৰ্টত কোৱা হৈছে উস্তাদ বিসমিল্লাহ খানৰ বিষয়ে হে আমি ফাৰ্ষ্ট পাৰ্টৰ কোৱেশ্চন আনসাৰবোৰ ইয়াত কৰিম হাউ ওল্ড ওয়াজ ইভলিন when she went to the Royal Academy of Music কিমান বছৰ আছিল যেতিয়া ইভলিনে ৰয়েল একাডেমি অফ মিউজিকত গৈছিল Evelyn was 17 years old when she went to the Royal Academy of Music. যেতিয়া তাই Royal Academy of Music গৈছিল তেতিয়া তাইৰ বয়স মাত্ৰ 17 বছৰ আছিল. When was her deafness first noticed? When it was confirmed. তাই যে শুনা নাপায় হেতু কেতিয়া পোনপ্ৰথমে মানে চোৱা মানে গম পাইছিল আৰু when it was confirmed আৰু এটো পুৰা এটো যে শুনা নাপাইছিল থিৰাং কেতিয়া হৈছিল Evelyn deafness was first noticed when noticed by her mother তার মার দ্বারাই মানে গম পোৱা হৈছিল when the 8 years old Evelyn was waiting to the piano যেতিয়া 8 বছৰীয়া ইভলিনে পিয়ানোৰ কাৰণে ৰখি আছিল they called her name সিহঁতে তাক মাতিছিল but she did not move কিন্তু তাই কোনো ধৰণৰ মানে যোৱা নাছিল her mother Isabel Glini realized that she had not heard তেতিয়া মাকে মানে অনুভৱ কৰিছিল তাই শুনা নাই by the time সেই সময়ৰ পৰা she was 11 her marks had deteriorated and her head mistress urged her parents to take her to a specialist আৰু যেতিয়া তাই 11 years হৈছিল মানে 11 বছৰ হৈছিল তেতিয়া তাৰ যিবোৰ পৰীক্ষাৰ ফলাফলবোৰ প্ৰায় কম হৈ যাব ধৰিছিল বেয়া হৈ গৈছিল আৰু তেতিয়া তাৰ সেই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে তেওঁক মানে তাৰ পেৰেন্টছক মানে কোনোবা এজন ভাল বিশেষজ্ঞ ডক্টৰক দেখাবলৈ কৈছিল ইট ওয়াজ দেন ডিসকভাৰ্ড তেতিয়াই গম পোৱা হৈছিল মানে আৱিষ্কাৰ হৈছিল her hearing was severely impaired তেতিয়া গম পোৱা হৈছিল তাই শুনা শক্তিটো তাৰ বহুত ভাল নহয় Second, third question আছে আমাৰ who helped her to continue with music মানে মিউজিকৰ মানে গীতৰ প্ৰতি বা বাদ্যযন্ত্ৰৰ প্ৰতি তেওঁ মানে চলাই নিবলৈ কোনে সহায় কৰিছিল what did he do and say আৰু সি কি কৰিছিল মানে তেওঁ কি কৰিছিল আৰু কি কৈছিল percussionist Ron Forbes helped her to continue with music বাদ্যযন্ত্ৰবাদ বা তালবাদ ৰন ফৰ্বছে মানে তাইৰ মিউজিকটো চলাই নিবলৈ সহায় কৰিছিল ৰন ফৰ্বছ turned to large drums to different notes আৰু দুটা ডাঙৰ ড্ৰাম মানে যেটো আমাৰ ড্ৰাম যেটো আমি বজাও আমি ঢোল টাইপৰ আনিছিল and asked her not to listen through her ears আৰু কৈছিল যে তোমাৰ কাণেৰে তুমি শুনিবলৈ চেষ্টা নকৰিবা but try to sense কৈছিল যে তোমাৰ কিবা ইন্দ্ৰিয়ৰে শুনাৰ চেষ্টা কৰা it some other way তোমাৰ যিবোৰ বেলেগ ইন্দ্ৰিয় আছে তাৰ দ্বাৰা শুনিব চেষ্টা কৰা suddenly Evelyn realized that she could feel the higher drum from the west তাই মানে তৎক্ষণাৎ তাই গম পাইছিল তাই বেলেগ কোনোবা মানে অংগৰে তাই মানে ৰিয়েলাইজ কৰিছে অনুভৱ কৰিছে মিউজিকটো আপলেণ্ড লোৱাৰ মানে ভৰি তলেৰে one from the west down Ron Forbes repeated that the exercise and scone Evelyn discovered আৰু তেতিয়া Ron Forbes এনেকৈ তাৰ মানে এই মানে ৰিয়েলাইজ কৰা শক্তিটো ডিসকভাৰ কৰিছিল that she could sense certain notes in different parts of her body তেতিয়াৰ পৰা তাই নিজৰ বিভিন্ন ধৰণৰ অংগৰ পৰা তাই মানে মিউজিকটো অনুভৱ কৰিবলৈ ধৰিলে Next question আছে আমাৰ name the various places and causes for which Evelyn performs মানে সেইবোৰ ঠাই মানে বিভিন্ন ধৰণৰ ঠাইত যি ভ্ৰমণ কৰিছিল ইভলিনে পাৰফৰ্ম কৰিছিল সেই ঠাইবোৰৰ নাম ইয়াত লিখিব দিছে
আৰু কিয় কৰিছিল এইটো দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ এভলিন পাৰফৰ্মছ আৰ এপাৰ্ট ফ্ৰম দ্য ৰেগুলাৰ কনচাৰ্ট এভলিন অলছ' গিভছ ফ্ৰী কনচাৰ্ট তাই কি কৰিছিল মানে ৰেগুলাৰ যিবোৰ তেওঁৰ মানে প্ৰগ্ৰেম থাকে সেইবোৰৰ বাহিৰেও তাই ফ্ৰী কিছুমান প্ৰগ্ৰেমো কৰিছিল ইন প্ৰিজনছ মানে যেনে আমাৰ জেলত হস্পিটেলছ শ্বি অলছ' গিভছ হাই প্ৰায়ৰিটি অফ ক্লাছেছ ফৰ য়ং আৰু ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীৰ কাৰণে তাই মানে ফ্ৰীতে কনচাৰ্ট কৰিছিল য়ং মিউজিচিয়ান মানে নতুন নতুন যিবোৰ ডাঙৰ ডাঙৰ যিবোৰ ডেকা মিউজিচিয়ানবোৰ আছে সিহঁতৰ কাৰণে কাম কৰিছিল হাউ ডাজ ইভলিন হেয়াৰ মিউজিক কেনেকৈ ইভলিনে মানে মিউজিকটো শুনিছিল ৰনফপছ টিউনড টু লাৰ্জ ড্ৰামছ ডাঙৰ ঢোল আনিছিল টু ডিফাৰেণ্ট নোটছ বেলেগ বেলেগ নোটৰ আস্কড হাৰ টু লিসন নট টু লিসন থ্ৰু হাৰ এয়াৰ্ছ তাৰ কাণেৰে শুনিব মানা কৰিছিল বাট ট্ৰাই টু চেঞ্জ ইট চাম আদাৰ ৱে আৰু বেলেগ কিবা বস্তুৰে শুনিব দিছিল ছাডেনলি বেলেগ কিবা অংগৰে মানে বেলেগ কিবা ইন্দ্ৰিয়ৰে শুনিব দিছিল ছাডেনলি ইভলিন ৰিয়েলাইজ ডেট শ্বি কুড ফিল দ্য হায়াৰ ড্ৰামছ ফ্ৰম দ্য ৱেষ্ট আপ এণ্ড লৱাৰ আৰু তাই তৎক্ষণাতে কি কৰিছিল গম পাইছিল যে তাই কিহেদি মানে তলেৰে আৰু ওপৰেৰে তাই মানে অনুভৱ কৰিছিল ওৱান ফ্ৰম দ্য ফ্লেষ্ট ডাউন ৰনফপছ ৰিপিটেড দ্য এক্সাৰচাইজ and soon Evelyn discovered that she could sense certain notes in different parts of her body তেতিয়া ৰনফপছে তাৰ বিভিন্ন ধৰণৰ সেই অংগৰে মানে এক্সাৰচাইজ কৰিবলৈ অনুশীলন কৰিবলৈ ল'লে আৰু তাই তেতিয়াৰ পৰা ইভলিনে বিভিন্ন ধৰণৰ অংগৰে মানে তাইৰ তেতিয়াৰ পৰা মিউজিক শিকিব মানে অনুভৱ কৰিলে এতিয়া আমি আহি যাম দ্য চাউণ্ড অফ মিউজিকৰ ছেকেণ্ড পাৰ্ট দ্য বিছমিল্লা খান First question to say, why did Aurangzeb ban the playing of pungi? Aurangzeb pungi bojoto kiyo ban kore disil bondho kore disil Aurangzeb banned the playing of pungi because it had a shrill unpleasant sound Aurangzeb pungi bojoto bondho kore disil kiyono pungir mane jitu awaz tu শব্দ তো বহুত আনপ্লেজেন্ট মানে শুনি মিঠা নাছিল সেই কাৰণে বন্ধ কৰি দিছিল Next question is how is Sehnai different from pungi? Sehnai pungit ko kena dhoroner pithok. The Sehnai is a pipe with a natural hollow stem that was longer and broader than the pungi. Pungit ko lamba aro bohol. Sehnai. There are 7 holes on the body of the pipe. Sarita hatta futa thake. And when it is played on closing and opening some of these holes soft and melodious sound are produced যেতিয়া হেতু বজোৱা হয় তেতিয়াহলে সেই আৰু যদি আমি বাৰে বাৰে যদি হোলছবোৰ মানে ফুটাবোৰ যদি আমি বন্ধ খোলা কৰি থাকো তেতিয়াহলে এটা সুন্দৰ মধুৰ এটা শব্দ আহে বাট পুংগি প্ৰডিউচেছ এ শ্ৰিল আনপ্লেজেন্ট সাউন্ড কিন্তু পুংগিয়ে হেনেকুৱা ধৰণৰ মিঠা শব্দ দিব নোৱাৰে একদম খৰখৰীয়া শব্দ দিয়ে যেটো আমাৰ শব্দ প্ৰদূষণ সৃষ্টি কৰে where was the Sehnai played traditionally mainly আমাৰ সেনাটো কোনকে বুজোৱা হৈছে হয় how did Bismillah Khan change this কেনেকৈ এইটো খলনি কৰিলে in the past অতীতত the Sehnai was part of the Nohat or traditionally ensemble of 9 instruments মানে 9 instruments found at royal courts মানে ৰাজপ্ৰসাদত যিবোৰ বজাই 9 বিধ বাদ্যযন্ত্ৰ তাৰ ভিতৰত এটাও আছিল সেহনাই till recently it was used only in the temples তাৰ পিছত মানে অলপতে আমাৰ কি হৈছে টেম্পলছত weddings আৰু temples মানে বিয়া আৰু মন্দিৰত বজোৱা হয় the credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan আৰু এটুক এটা আমাৰ শাস্ত্ৰীয় নৃত্যলৈ পৰিৱৰ্তন কৰি দিলে বিসমিল্লাহ খানে
Bismillah Khan changed this by bringing the instrument on classical stage. এইটো আমাৰ যিটো আমাৰ শাস্ত্ৰীয় নৃত্যলৈ ক্লাছিকেল ষ্টেজলৈ লৈ কিনে লৈ সলনি কৰি বিছমিল্লা খানে এইটো লৈ আহি সলনি কৰি দিছিল when and how did Bismillah Khan get his big break কেতিয়া তেওঁ সকলোতকৈ ডাঙৰ মানে সুযোগটো পাইছিল Bismillah Khan get his big break come with the opening of the All India Radio in Lucknow in 1938 1938 চনত অল ইণ্ডিয়া ৰেডিঅ' মানে অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া লক্ষ্ণৌৰ অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া তাক মানে মাতিছিল সেইটোৱে আছিল তেওঁৰ কাৰণে এটা সবচে ডাঙৰ সুযোগ soon become an often hired Shehnai player on radio তেতিয়াৰ পৰাই প্ৰায় Shehnaiটো ৰেডিঅ'ত বজোৱা হৈছিল where did Bismillah Khan played the Shehnai on 15th August 1947 why was event historic কেতিয়া মানে কোড বিছমিল্লা খানে 1947 চনৰ 15 আগষ্টত Shehnaiটো বজাইছিল আৰু এইটো কিয় এটা আমাৰ হিষ্টৰিকেল মানে ইতিহাস প্ৰসিদ্ধ দিন বুলি বনা হয় স্মৰণীয় দিন বুলি কোৱা হয় when India gained independence on 15th August 1947 যেতিয়া 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে Bismillah Khan became the first Indian to greet the nation তেতিয়া বিছমিল্লা খানে প্ৰথমবাৰ সুযোগ পাইছিল যে ইণ্ডিয়াৰ কাৰণে কিবা এটা কৰে মানে স্বাগতম কৰে with his Shehnai তাৰ Shehnai দ্বাৰা he poured his heart out into rag kafi দ্বাৰা বজাইছিল from the red fort মানে লাল কিল্লাত to an audience বহু সংখ্যক অডিয়েন্সৰ মাজত which included Pandit Jawaharlal Nehru আছিল who later gave his famous Trust and Destiny speech আৰু তেতিয়াই Trust with Destiny নামৰ স্পিচটো দিছিল why did Bismillah Khan refuse to start a Shehnai school in the USA কিয় বিছমিল্লা খানে আমেৰিকাত মানে ইউএছত Shehnai ষ্টাৰ্ট কৰাটো বন্ধ কৰি দিছিল মানে অমান্তি হৈছিল a student of Bismillah Khan once wanted him to head a Shehnai school in the USA এটা ষ্টুডেণ্টে বিছমিল্লা খানক ইউএছৰ এটা মানে Shehnai বাদকৰ স্কুল খুলিবৰ মানে আহ্বান জনাইছিল USA and the student promised to recreate the atmosphere আৰু সেইটো সেই পৰিৱেশটো লৈ আহিব বুলি ষ্টুডেণ্টে প্ৰমিছ কৰিছিল of Banaras by replicating Banarasলৈ লৈ আহিবলৈ কৈছিল the temples were there যিবোৰ তাৰ টেম্পলছ আছে but Khan Shah refused and asked him আৰু কিন্তু বিছমিল্লা খানে অমান্তি হৈছিল মানে মানা কৰি দিছিল and সুধিছিল if he would be able to যদি সি যোগ্য আছে and asked him আৰু যদি সুধে if he could be able to transport the river Ganga as well যদি transport the river Ganga as well যদি river Ganga to যদি transport কৰি দিয়ে তাৰপিছত আছে আমাৰ নেক্সট Bismillah Khan refused on his students' request to start a Shehnai school in USA because he would not live away from Hindustan especially from Banaras কিয়নো মানা কৰি দিছিল কিয় কাৰণ তেওঁ যাব খোজা নাছিল যে তেওঁ হিন্দুস্তানৰ মানে ভাৰতবৰ্ষৰ বাহিৰত যাব খোজা নাছিল আৰু স্পেচিয়েলি মানে বিশেষকৈ বানাৰসৰ পৰা তেওঁ যাব খোজা নাছিল দ্য ৰিভাৰ গংগা এণ্ড দ্য ৱামাৰান মানে সেই ঠাইৰ পৰা তেওঁ যাব বিচৰা নাছিল সেইকাৰণে ফাইন এট দ্য লিষ্ট 2 ইনষ্টেণ্ট in the text which tell you the Bismillah Khan loves India and Banaras Bismillah Khan অলপমান মানে বানাৰস ইণ্ডিয়াৰ প্ৰতি যিটো ভাল পোৱা আৰু বানাৰসৰ প্ৰতি যিটো ভাল পোৱা বিষয়ে ক'ব whenever Bismillah Khan was in a foreign যেতিয়া তেওঁ বিদেশত আছিল country he keeps yearning
টু চি হিন্দুস্তান, তেতিয়া সি বাৰে বাৰে কি আশা কৰিছিল যে মই যাতে হিন্দুস্তানত দেখা পাওঁ। এণ্ড হোৱাইট ইন মুম্বাই এণ্ড while in Mumbai he think of only Banaras, যেতিয়া তেওঁ মুম্বাইত আহিছিল তেতিয়া সি অকল ভাবিছিল যে তেওঁ বানাৰসৰ বিষয়ে এণ্ড দ্য হোলি গংগা আৰু পবিত্ৰ গংগাৰ বিষয়ে। এণ্ড while in Banaras, যেতিয়া তেওঁ বানাৰসত আছিল he missed the unique মাথা of ডুমৰুম, তেতিয়া তেওঁ ইউনিক মাথা ডুমৰুমটো মিছ কৰিছিল। দ্য ছেকেণ্ড ইনষ্টেন্স আৰু নেক্সট দ্বিতীয়টো ইণ্টেন্স মানে উদ্দেশ্য আছিল এ ষ্টুডেণ্ট অফ বিছমিল্লা খান ওৱান্স ৱান্টেড হিম টু হেড এ চেন্নাই স্কুল ইন দ্য USA, এজন ষ্টুডেণ্টক USA খুলিবলৈ মানে আহ্বান জনাইছিল। এণ্ড দ্য ষ্টুডেণ্ট প্ৰমিছ টু ৰিক্ৰিয়েট দ্য এটমছফিয়াৰ অফ বানাৰস বাই ৰিপ্লিকেটিং দ্য টেম্পলছ দেয়াৰ, তাৰে মন্দিৰে তেওঁক মানে সেনেকুৱা ধৰণৰ এটা পৰিৱেশ বানাৰসৰ নিচিনা এটা পৰিৱেশ গঢ়ি দিয়াৰ কথা কৈছিল। বাট খান চাহাব ৰিফিউজড এণ্ড আস্কড হিম ইফ হি উড বি এবল টু ট্ৰেন্সপৰ্ট ৰিভাৰ গংগা এজ ৱেল, যদি তেতিয়া কৈছিল যে যদি তুমি যদি মোৰ ৰিভাৰ গংগাটো তালৈ যদি ট্ৰান্সপৰ্ট কৰি দিব পাৰা তেতিয়াহ'লে মই ৰেডি আছোঁ। ইয়ালৈকে আছিল আমাৰ চবখিনি আমাৰ যিটো এক্সাৰচাইজৰ কুৱেশ্যন। এতিয়া আমি যাম এক্সট্ৰা কুৱেশ্যন দুটামানলৈ। হোৱাট ডু পিপল কল বিছমিল্লা ফণ্ডলি, মানে মৰমতে কি বুলি মাতিছিল বিছমিল্লা খানক? পিপল কল বিছমিল্লা ফণ্ডলি খান চাহাব বুলি মাতিছিল। হু বেন দ্য প্লেয়িং অফ পুংগি অফ দ্য ৰয়েল ৰেচিডেণ্ট, কোনে বেন কৰি দিছিল? ঔৰংজেবে। ৱেন ৱাজ বিছমিল্লা খান এৱাৰ্ডেড দ্য ভাৰত ৰত্ন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 1 মাৰ্কছৰ, কেতিয়া বিছমিল্লা খানে ভাৰত ৰত্ন পাইছিল? 2001। ইয়ালৈকে আছিল আমাৰ এক্সট্ৰা কুৱেশ্যনবোৰ। তোমালোকে যদি ভিডিঅ'টো যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু যদি তোমালোকক অন্য আৰু কিছুমান ভিডিঅ' লাগে তেতিয়াহ'লে বেল আইকনটো ক্লিক কৰি দিবা যাতে সকলোবোৰ আপডেট তোমালোকে পাই থাকা। আজিৰ বাবে ইয়াতে মই ভিডিঅ'টো সামৰিলোঁ।